সুপ্ৰভাত মোৰ মৰমৰ অংগনবাদী কৰ্মী সহায়িকাসকল আমাৰ সহকৰ্মী সুপাৰভাইজাৰসকল আমাৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট ব্লক পোষণ কোঅৰ্ডিনেটৰ আমাৰ মাজত উপস্থিত আছে আয়ুৰ্বেদিকৰ ডক্টৰ বাইদেউ দুজনী আৰু আপোনালোকৰ সহকৰ্মী হয় না আৰু তেওঁলোকৰ দুজন সহকৰ্মী সকলোলৈ মই শ্ৰদ্ধা আৰু মৰম যাচিছোঁ আৰু আজিৰ পোষণ মাহৰ শুভাৰম্ভ যদিও আমাৰ 31 আগষ্টৰ পৰাই এইবাৰৰ পোষণ মাহৰ আৰম্ভণি হৈছে আমি মানে এজোপা বৃক্ষ মাকৰ নামত সেইটো দি পেলাই আমি 31 আগষ্টত আমি প্ৰগ্ৰামটো শুভাৰম্ভ কৰিছোঁ আৰু তাৰপিছত আমাৰ যোৱাকালি ডিষ্ট্ৰিক্ট লেভেল এইবাৰ সপ্তাহ ভিত্তিক ভাগ ভাগ কৰি দিয়া আছে যে প্ৰথম সপ্তাহটো 1 তাৰিখৰ পৰা 7 তাৰিখ এইটো আনা নাই 1 তাৰিখৰ পৰা 7 তাৰিখ আমাৰ পোষণ মাহ অপেনিং চেৰিমনি তাৰপিছত 8 তাৰিখৰ পৰা আছিল নেকি 8 তাৰিখৰ পৰা 12 তাৰিখ আছিল গ্ৰোথ মনিটৰিং না এনিমিয়া স্ক্ৰিনিং যিয়ে নহওক এনেকৈ ডেট ৱাইজ আমাৰ সপ্তাহ আমাৰ আছে গ্ৰোথ মনিটৰিং মই আশা ৰাখিছোঁ আপোনালোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে মই জানো আপোনালোকে কৰিব যাতে আমাৰ 100% গ্ৰোথ মনিটৰিং হয় আমি কিন্তু মই অহা দিনৰ পৰাই আমি কিন্তু প্ৰতি বছৰে গ্ৰোথ মনিটৰিঙৰ ওপৰত কিন্তু আমি ডিষ্ট্ৰিক্টৰ পৰা ফাৰ্ষ্ট প্ৰাইজ আনিছোঁ আশা ৰাখিছোঁ আপোনালোকেও এইবাৰ মানে মনে প্ৰাণে চেষ্টা চলাব যাতে 100% গ্ৰোথ মনিটৰিং হয় মই আমাৰ সহকৰ্মী সুপাৰভাইজাৰসকলকো বিচিকো মই ৰিকুৱেষ্ট কৰিম তেওঁলোকে যাতে আমাৰ এইটো সফলতা আনি দিব পাৰে আৰু তাৰ লগত গ্ৰোথ মনিটৰিঙৰ লগে লগে আহিব আমাৰ ছেম চিলড্ৰেন যোৱাকালি আমাৰ RBSK টিমৰ পৰা 111 নম্বৰ বোধহয় উমেহনা হ'ব আহিছে না উমেহনা তোমাৰ না তো সেইটো লিষ্টেড কৰি ৰাখিবা আৰু তেওঁলোকক মই কৈছোঁ যে এই মাহৰ ক'ত ক'ত কেম্প কৰিব তেওঁলোকে নজনালেও তোমালোকেতো জানিবা ক'ত ক'ত কাৰ হেৰি কৰে কেম্প কৰে সেইটো আমাৰ সুপাৰভাইজাৰ বাইদেউক জনাই দিবা যাতে তেওঁলোকে তাতে উপস্থিত থাকিব পাৰে কমচে কম এই মাহটো যিটো স্ক্ৰিনিং হ'ব যদি ছেম চিলড্ৰেন ওলায় সেই ছেম চিলড্ৰেনখিনি 100% কিন্তু আমাৰ NRCত পঠাব লাগিব যেনেকৈ বুজাই হওক তেওঁলোকৰ শিশুখিনিক NRC লৈ পঠোৱাৰ ব্যৱস্থা কৰা হ'ব তাৰপিছত আছে আমাৰ এনিমিয়া স্ক্ৰিনিং আমাৰ কিশোৰীসকলৰ এইবাৰ বিশেষকৈ মানে স্কিম লোৱা হৈছে এই স্কিমত 9 তাৰিখে অহা 9 তাৰিখ হেৰি চৈবাৰী টি মডেল স্কুলত চৈবাৰী টি ষ্টেট মডেল স্কুলত এখন স্ক্ৰিনিং কৰা হ'ব তাতে অকল মানে এনিমিয়া স্ক্ৰিনিং নহয় আৰু বিভিন্ন বেমাৰ আছে তেওঁলোকৰ আমাৰ সুপাৰভাইজাৰসকলে হয়তো আপোনালোকক হেৰি কৰিছে আহিছে না আজি বাগানৰ ছোৱালীবিলাক তো গতিকে হেৰি আছে ENT আহিব তাৰপিছত ডেণ্টিষ্ট আহিব এনেকৈ লিখা আছে তাতে কোন কোন হেৰি আহিব সেই শিশুবিলাক যাতে বঞ্চিত নহয় আপোনালোকে খবৰ কৰিব তাৰপিছত আমাৰ যিটো হেৰি এই পোষণ মাহত আমি শিশুসকলক ধৰি আদি কৰি আমি এনিমিয়াৰ ওপৰত পোষণ মাহত কাম কৰোঁ বা গোটেই বছৰত কাম কৰোঁ কিন্তু স্পেচিয়েলিষ্ট পোষণ মাহত আমি এইটোৰ ওপৰত বেছিকৈ ফ'কাচিং কৰিম আৰু আমাৰ লগত দুজনী ডক্টৰ বাইদেউ আৰু তেওঁলোকৰ লৈ 4জন আছে ইয়াতে তেওঁলোকৰ এনিমিয়াৰ ওপৰত
বহুত ডাঙৰ এটা স্কিম আছে তেওঁলোকে অলপ পিছতেই তেওঁলোকৰ নিজৰ চিনাকি দিব আৰু এই সম্পৰ্কে আপোনালোকক বক্তব্য দাঙি ধৰিব তেওঁলোকৰ থিম কি বা কি হেৰিত কাম কৰিব আৰু তাতে আপোনালোকৰ 100% হেল্প লাগিব আৰু মই আশা ৰাখিছোঁ আমি যাতে নিৰাশ নহওঁ তেওঁলোকে যাতে এই কামখিনিত তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয় আমাৰ এই ছোৱালী সৰু দুজনী ভণ্টি আহিছে আমি গাৰ্জিয়ানৰ নিচিনা চবে তেওঁলোকক যিকোনো প্ৰকাৰে আমি হেল্প কৰিম এইটোৱে আমাৰ ছুপাৰভাইজাৰ তথা মৰমৰ অংগনৱাড়ী কৰ্মীসকলক জনাইছোঁ তাৰপিছত আছে আমাৰ হেৰি এনিমেল স্ক্ৰিনিং গ্ৰথ মনিটৰিং তাৰপিছত আছে আমাৰ কি কয় পোষণ ভি পঢ়াইবি তাৰপিছত আছে আমাৰ নিউট্ৰিশ্যনৰ ওপৰত যেনেকৈ আমি এইবিলাক নতুন নহয় আপোনালোকে দেখি আহি আছে যেনেকৈ আমি এনিমিয়াৰ ওপৰত যেতিয়া ক'ম এনিমিয়াৰ ওপৰত যেতিয়া কৰিব বা টেষ্টিং হ'ব টেষ্টিং হোৱাৰ পিছত তেওঁৰ উপচাৰ কি ট্ৰিটমেণ্টটো যেনেকৈ মানে হেৰিৰ পৰা মেডিকেলৰ পৰা ঔষধ ছাপ্লাই দিব তেনেকৈ আমি আৰু কি কৰিব পাৰোঁ আমি সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা আমি তেওঁলোকক ছাজেশ্যন কৰিব পাৰোঁ যে এনেকুৱা লোকেল এভেইলেবল যিখিনি শাক পাচলি বতৰৰ শাক পাচলি ফল মূল যিখিনি আছে সেইখিনি যদি মানে খায় তেতিয়াহ'লে তেওঁলোকে এনিমিয়া দূৰ কৰাত সহায় কৰিব তাৰপিছত আমাৰ এইবাৰৰ আছে মানে টয় ফেয়াৰ মানে পুতলা মেলা তো পুতলা মেলাৰ ভিতৰত আপোনালোকে পুতলা বনাই বা আপোনালোকৰ নিজে গ্ৰুপ কৰি ল'ব কৰি পেলাই আপোনালোকে বাটৰ নাটৰ নিচিনা আমাৰ ইয়াতে আপোনালোকে সেইটো অভিনয় কৰি ৰাইজক সজাগতা আনিবৰ কাৰণে সেই অভিনয়খিনি আপোনালোকে কৰিব বুলি মই আশা ৰাখিছোঁ তাৰপিছত আছে আমাৰ যে মানে বিশেষকৈ লোকেল যিবিলাক ফুডৰ পৰা আমি কেনেকৈ নিউট্ৰিচিয়াছ কৰিব পাৰোঁ সামান্য এটা বস্তু দিয়ে আমি সেইটো কেনেকৈ মানে নিউট্ৰিচিয়াছ মানে খাদ্য বনাব পাৰোঁ যেনেকৈ ইয়াতে কিছুমান কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন মিনাৰেল এইবিলাক যিবিলাক দিয়া আছে এইবিলাকক আৰু তাৰ লগত কি কৰিলে আমি ইয়াক উন্নত মানৰ বনাব পাৰিম বেলেঞ্চ ডায়েট বা সুষম আহাৰ বনাব পাৰোঁ এই সুষম আহাৰৰ ওপৰত আমি প্ৰতি বছৰে ৰেচিপি কম্পিটিশ্যন কৰোঁ এইবাৰ আমাৰ ৰেচিপি কম্পিটিশ্যন হ'ব আৰু তাৰপিছত আমাৰ লাষ্ট দিনাখন আমি ক্লজিং চেৰিমনি কৰোঁ ক্লজিং চেৰিমনি আৰু এইবাৰ মানে মই আৰু এটা থিম ভাবিছোঁ যে আমি হেৰি কৰিম মানে পোষণৰ ওপৰত এটা মেগাজিন বনাম আমি ৱাল মেগাজিন মানে ৱালত লগাই থোৱা যিটো মেগাজিন হয় সেইটো কি কয় অসমীয়াত ৱাল মেগাজিনৰ প্ৰাচীন পত্ৰিকা আমি প্ৰাচীন পত্ৰিকা এখন উলিয়াম বুলি এইবাৰ ভাবিছোঁ আশা ৰাখিছোঁ আপোনালোকে সকলোৱে তাতে যোগদান কৰিব আৰু কলিতাৰ হাতত সেইখিনি কবিতা গীত মাত আপোনালোকে সেইখিনি কলিতাৰ হাতত জমা দিব আৰু ছবি অঁকা সেইখিনি আপোনালোকে কিন্তু চব পোষণৰ ওপৰত গীত মাত যিখিনি হ'ব কবিতা লিখিব আপোনালোকে পোষণৰ ওপৰত আৰু যিখিনি হেৰি কৰিব কি কয় ছবি অঁকাৰ যিটো সেইটোও কিন্তু পোষণৰ ওপৰত হ'ব আপোনালোকে কিশোৰৰ পৰা আনি দিব পাৰে আপোনালোকৰ স্কুলৰ শিশুৰ পৰা আনি দিব পাৰে আপোনালোকে দিব পাৰে কোনোবা গৰ্ভৱতী প্ৰসূতি মাতৃও এইটোৰ ওপৰত হেৰি কৰিব মিটিঙত কৰিব পাৰে আৰু ৰংগোলী যিটো এতিয়াও আমাৰ ঠাইটো ঠিক হোৱা নাই তো আমি এইবিলাক কৰিম ৰংগোলী আৰু প্ৰাচীন পত্ৰিকা যিটো ওলাম সেইটোৰ কাৰণে আমাৰ এটা হল ঘৰ লাগিব
মানে আমাৰ দুটা হল লাগে এটা আমি মিটিং কৰি আমাৰ এনেকৈ সেইটো আমাৰ লাগিব আৰু একটা হল লাগিব যিটো আমি এক্সিবিশনৰ নিচিনা কৰিম সেই হলঘৰটোত আমি পোষণৰ ওপৰত ৰংগুলি মানে আবিৰ যিটো কয় আৰু ৰং বিভিন্ন কালাৰৰ ৰং দি আপোনালোকে পোষণৰ ওপৰত লাগিলে কাগজত আঁকি আনিব পাৰে আঁকি আনি সেইটো চাই চাই আপোনালোকে সেই গোটেই হলঘৰটোত সেই ৰঙলীটো হেৰি কৰিব তাৰপিছত আৰু লাষ্ট চেলিব্ৰেশ্যনৰ দিনাখন যেনেকৈ আমি ইয়াৰ আগতো পোষণ গীত আদি কৰিছোঁ সেই গীতখিনিৰ ওপৰতো আমি এইবাৰো মানে কৰিম বুলি আপোনালোকে সক্ৰিয় অংশগ্ৰহণ কৰিব মাতি মাতি আনিলে বেয়া লাগে আৰু অলপ নিজে উইলিংলি আহিলে ভাল লাগে মই কিন্তু খুব মানে এইবিলাক কৰি খুব ভাল পাওঁ কিজানি আপোনালোকে এতিয়াও গম পাইছেনে নাই মই কিন্তু খুব মানে এইবিলাকত কৰি নতুন নতুন কিবা কৰোঁতে মোৰ মানে খুব ইণ্টাৰেষ্ট ভাল পাওঁ মই আৰু আমাৰ ছুপাৰভাইজাৰবিলাককো মই ৰিকুৱেষ্ট কৰিম তেওঁলোকে যাতে এইখিনিত হেৰি কৰে তো আছে কথা বহুত হয়তো মোৰ ৰৈ গৈছে বহুতখিনি কথা কোৱা হোৱা নাই গতিকে এইখিনি মূল উদ্দেশ্যখিনি আজিৰ সভাখনৰ মূল উদ্দেশ্যখিনি মই ইয়াতে সমাপ্ত কৰিছোঁ নেক্সটত আমাৰ পোষণৰ ওপৰত যিটো মানে কোৰাছ গীত কোনে কয়টা দলে ৰেডি কৰি আনিছে আপোনালোকে কোৰাছটো কৰক আৰু তাৰপিছতে আমাৰ ডক্টৰ বাইদেউ দুজনীয়ে আপোনালোকৰ লগত নিজৰ চিনাকি দি পেলাই তেওঁলোকৰ কথাখিনি ক'ব নেক্সটত আকৌ এটা গীত হ'ব এনেকৈ আমি কৰি তাৰপিছত আমাৰ লাষ্ট আমি শোভাযাত্ৰা কৰিম তো গতিকে এইখিনি কৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ